নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। ভাবিলোঁ আজি ব্লগ এটা লৈ আহোঁ, নে কি কয়। যিহেতু সেইদিনা আছিলোঁ মই চিলাপথাৰত আৰু প্ৰায় ফুৰিব গৈছিলোঁ, বহুত ধুনীয়া ধুনীয়া জেগা, কিন্তু আপোনালোকলৈ সেইবিলাক মই শ্বেয়াৰ কৰিব পৰা পৰিস্থিতিত নাছিলোঁ। আৰু ঘৰলৈ আহি মেলি ভাবিলোঁ আপোনালোকক ভিডিঅ'খিনি দিয়ে দিওঁ, কাৰণ মোৰ গেলেৰীত থাকিলে এনেকৈয়ে থাকি যাব, কোনো ভিডিঅ' দিয়াই নহ'ব। চিলাপথাৰত থাকোঁতে বিৰাট ধুনীয়া এডোখৰ ঠাই ফুৰিব গৈছিলোঁ। ভাবিলোঁ আজি আপোনালোকক খুব ধুনীয়া ঠাইডোখৰ দেখাই দিওঁ আৰু ক'ত আছে কি কথা আপোনালোকক কৈয়ে দিওঁ। আমি গৈছিলোঁ প্ৰায় 4জনী আৰু 4জনী স্কুটি লৈ গৈছিলোঁ আৰু বিৰাট ধুনীয়া ধুনীয়া ঠাই ফুৰিলোঁ দেই, সঁচাকৈ নকৈ নোৱাৰোঁ। ইমান ধুনীয়া পাহাৰ, ইমান ধুনীয়া নৈ, ইমান ধুনীয়া জান, কি ক'ম আপোনালোকক। মোৰ ফটো মাৰি মাৰিয়ে যে অন্ত নাইকিয়া হোৱা পৰিস্থিতি চলি গ'ল লাষ্টত। বাৰু আমি গৈ আছোঁ যোনডোখৰ জেগাত, সেই জেগাডোখৰ লাষ্টত মানে কি আমি যাব নোৱাৰিলোঁ, ব্লক কৰি দিলে। আমি নেক্সট এডোখৰ জেগা বাচিলোঁ আৰু বাচি পিনি নৈ এখনৰ পাৰলৈ আহিলোঁ 4জনী। আৰু এয়া 4জনী আমি আহি পেলাই ডিছকাছ কৰিলোঁ যে কি খোৱা হ'ব বা কি ক'ত লৈ যোৱা হ'ব। তাৰপাছত পতা হৈ গ'ল যে আমি ইয়াতে স্পেচিয়েলি কিবা এটা খাই লওঁ, তাৰপাছত ক'ত যাম কি কৰিম সেইখিনি কথা পাছত আলোচনা কৰিম। বাৰু বাকী কথা বাদ, এতিয়া আমি খোৱাৰ কথা ডিছকাছ কৰোঁতে সকলোবোৰ অনা হৈ গ'ল। আমি মানে কি ক'ম আপোনালোকক, মিক্সাৰ খাম, সেই গতিকে চবেই আৰু মিক্সাৰ বনোৱাত ব্যস্ত আৰু ময়ো তাত গৈ অকণমান হেল্প কৰি দিলোঁ। আৰু এয়া সকলোৱে খোৱাত লাগিলে আৰু অকণমান মানে আধাটো বনাই আমি খাবলৈ ট্ৰাই কৰিছোঁ। যিহেতু আমি কোনো বাচন চাচন নিয়া নাছিলোঁ, তেনেকৈ আমি খাবলৈ খুব বেছি ট্ৰাই কৰোঁ। তাৰপাছত আমি খুব ধুনীয়াকৈ আমি 4জনীয়ে মিক্সাৰ খালোঁ আৰু আমি কোকোকোলাও খালোঁ, বাছ তেনেকৈ আৰু কিবাকিবি নিছিলোঁ। সকলো খাই মেলি আমি আকৌ ডিছকাছ হ'ল যে আমি আকৌ নেক্সট এডোখৰ ঠাইলৈ যাম। আৰু আমি 2জনী গৈ আছোঁ এক্সট্ৰাকৈ, আৰু 2জনী গৈ আছে এক্সট্ৰাকৈ। বিৰাট ধুনীয়া ঠাইডোখৰলৈ গৈ আছোঁ, কিন্তু ৰাস্তাবিলাক কি ক'ম আপোনালোকক, একেবাৰে ভয়ানক ৰাস্তা। মানে কেনেকুৱা জানেনে, পাহাৰীয়া ৰাস্তাটো অকোৱা পকোৱা নহয় জানো, খুব বেছি ভয় লাগিছিল। কিন্তু লাষ্টত যেতিয়া ইমান ধুনীয়া এডোখৰ জেগালৈ যাম বুলি কথাটো আলোচনা হ'ল, তাৰপাছত মনটো খুবেই বেছি ভাল লাগিলে। তাৰপাছত ব'লা সকলোৱে যাওঁ ক'লোঁ, তাৰপৰা আহি আছোঁ। এই দেখিছেনে, সেইদিনা একেবাৰে টিকাফটা ৰ'দ আছিল আৰু আমিও ওলাইছিলোঁ পূৰা একেবাৰে 3:30মান বজাতে। ফাইনেলি গৈ আছোঁ মানে কি ক'ম, চিনিয়েই পোৱা নাই। একেটা ৰাস্তাতে 4-5 পাকমান ঘূৰিয়ে আছোঁ, কিন্তু আমি লোকেশ্যনটো উলিয়াব পৰা নাই। লাষ্টত এনেকুৱা খাতৰনাক ৰাস্তা পাৰ হৈ পিনি আহিলোঁ। ফাইনেলি আমি গৈছিলোঁ লিকাবালি গাই নদীলৈ গৈছিলোঁ, আৰু মানে কি ক'ম আপোনালোকক, ৰাস্তা একেবাৰে ভয়ানক ৰাস্তা। আৰু ফাইনেলি এয়া লিকাবালি আহি পাই গ'লোহি গাই নৈ, আৰু দেখিয়ে মোৰ মানে মনটো খুচ হৈ গ'ল। যদিও তাত মানে কি ক'ম আপোনালোকক, যাওঁতে খং উঠিছিল, কিন্তু দেখি পিনি মোৰ মন চন প্ৰাণ ভৰি গ'ল। আৰু ফাইনেলি আপোনালোকক দেখাই দিছোঁ চাওক, এইখনেই হৈছে গাই নদী। তৎক্ষণাত পানী শুকায় আৰু তৎক্ষণাত পানী বাঢ়ে। সেইখন নদীখন চালোঁ, খুব ধুনীয়া ধুনীয়া ফটো মাৰিলোঁ আমি দেই। ফটো এয়া মাৰি পিনি 4জনীয়ে লাহেকৈ আমি উভতি দিওঁ বুলি ভাবিলোঁ। যিহেতু সন্ধিয়া হৈ আহিছে, ভয় লাগে ন, ছোৱালী 4জনী এনেকৈ আমি যদি গৈ থাকোঁ, হয়তো মানে মানুহে নজৰত বেয়া দেখিব পাৰোঁ। আজিকালিতো পৰিস্থিতি যিটো হৈছে, একেবাৰে ভয় লাগে। এহেঁতি ক'লে যে ওপৰলৈ উঠি যোৱা এটা ভিডিঅ' কৰচোন, ভাবিলোঁ আপোনালোকক সেইটোও দেখাই দিওঁ। আৰু চাওক কিমান ভয়ানক ৰাস্তাত মানে আমি এনেদৰে গৈছিলোঁ। আৰু ফাইনেলি এয়া এহেঁতি উঠিছে, আপোনালোকে দেখিছেনে, মানে পাহাৰৰ মাজে অকোৱা পকোৱা ৰাস্তা বগাই মেলি যাব লাগে আৰু। বাৰু এহেঁতকো ভিডিঅ' বনাই মেলি দিলোঁ। আকৌ আমি ৰিটাৰ্ণ হ'লোঁ, পেণ্ট চেণ্ট কুচাই মেলি আমাৰ অৱস্থা কাহিনী নাইকিয়া হৈ গ'ল। ঘৰ পাওঁতে প্ৰায় আমাৰ ৰাতিয়ে হ'ল বাৰু। বহুত ভাগৰ লাগিলে, বহুত কষ্ট হ'ল যাওঁতে, আপোনালোকক কি ক'ম। কোনোবা যদি যাব বিচাৰি আছে, লোকেশ্যন বিচাৰি আছে, প্লিজ মোক কমেণ্ট কৰিব, মই লোকেশ্যন দি দিম। আজিলৈ আহিছোঁ দেই, সকলোৱে ভালে থাকক, ময়ো ভালে থাকোঁ। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই সকলোলৈকে।